নগাঁৱৰ বৰহমপুৰৰ শিঙীয়া পটনীত বুধীন্দ্ৰনাথ দিহিলিয়াল ভট্টাচাৰ্য আঞ্চলিক পুথিভঁৰাল আৰু ৰংগমঞ্চ উদ্বোধন। অসমৰ প্ৰথমখন ইংৰাজী অসমীয়া অভিধানৰ প্ৰণেতা আছিল বুধীন্দ্ৰনাথ দিহিলিয়াল ভট্টাচাৰ্য। পুথিভঁৰাল আৰু ৰংগমঞ্চ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই। এই অনুষ্ঠানত উপস্থিত থাকি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ৰংগমঞ্চ উদ্বোধনৰ পিছতে নাট্যমঞ্চৰ বাবে প্ৰেক্ষাগৃহৰ মজিয়া আৰু তোৰণৰ মেৰামতিৰ বাবদ আগবঢ়োৱা 5 লাখ টকাৰে সম্পূৰ্ণ কৰা কামৰো শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই। বুধীন্দ্ৰনাথ দিহিলিয়াল ভট্টাচাৰ্যৰ জীৱনৰ ওপৰত আলোকপাত কৰে প্ৰকাশ মহন্তই। 1986 চনতে এই অঞ্চলৰ দৰেই নহয়, সমগ্ৰ অসমৰ সমগ্ৰ দেশৰ এক সম্পদ বুধীন্দ্ৰনাথ দিহিলিয়াল ভট্টাচাৰ্যৰ এই ৰংগমঞ্চৰ আৰম্ভ হৈছিল। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে গৈ সি নহয়হে নহয় উন্মোচন কৰাৰ কাৰ্যসূচী আজি লোৱা হৈছিল। দুৰ্ভাগ্যক্ৰমে এই অনুষ্ঠানৰ সভাপতিৰ পুত্ৰৰ কালি মৃত্যু হ'ল। সেইবাবে আমি ইয়াৰ যি আনুষ্ঠানিকতা, আড়ম্বৰপূৰ্ণ যি আনুষ্ঠানিকতা আছিল সেয়াক পৰিহাৰ কৰি শুভ কামখিনি, কিন্তু এই যে কালিকা লাগি আছিল গোটেই ৰংগমঞ্চটো 40 বছৰ ধৰি, এইখিনি সম্পূৰ্ণ অনানুষ্ঠানিকভাৱে হ'লেও আজি উদ্বোধনী পৰ্বটো আমি সমাপ্ত কৰিলো। আৰু আজি আমি ঘোষণা কৰিছো যে মে'ৰ 5 তাৰিখে এই অনুষ্ঠানৰ প্ৰতিষ্ঠা দিৱস আছে। সেই প্ৰতিষ্ঠা দিৱসত আমি বুধীন্দ্ৰনাথ দিহিলিয়াল ভট্টাচাৰ্যৰ এখন শুদ্ধ গ্ৰন্থ, ইতিহাস গ্ৰন্থ, লগতে যোগেন্দ্ৰ নাৰায়ণ ভূঞা এই অঞ্চলৰ আন এক সম্পদ, তেখেতৰো প্ৰসংগ তাত সামৰি লৈ এখন গ্ৰন্থ প্ৰকাশেৰে ইয়াত মূল সভাখন সেইদিনা অনুষ্ঠিত।